আৰু এইখিনি জেগাখিনি আমি একচুৱেলি বাংলা বুলি কওঁ, বাংলা, কাৰণ ইয়াতে আগতে বহুত জংঘল টংঘল আছিল, সেইটো কাৰণে চাগে বাংলা বুলি কোৱা হয়। আৰু ইয়াতে বহুত চিৰিয়েলৰ শ্বুটিং হৈছে, চিনেমাৰো শ্বুটিং হৈছে। তো আহক আপোনালোকক আজি সেইখিনি লোকেশ্যনসমূহ দেখুৱাই আছোঁ। গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' এইটো ব্লগটো বৰ্তমান শ্বুট হৈছে মৰ্ণিং 5:30 আৰু জাষ্ট ৱৰ্কআউট খতম কৰি মানে ভাবিলোঁ বহুত আপডেট দিয়া নাই, তো অলপ আপডেট দিলোঁ আজি, যিহেতু নতুন এটা জেগাত, নতুন মানে আগতো আহিছোঁ, মানে বহুত দিনৰ মই এইটো লোকেশ্যন আহিছোঁ, সোণাপুৰ টেপেচিয়া বুলি কয়। ইয়াতে মানে বহুত চিনেমা চিৰিয়েলবোৰ ইয়াতে শ্বুটিং হৈছে, সোণাপুৰ টেপেচিয়াৰ এটা গাঁৱৰ ভিতৰত। তো আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশসমূহ। আৰু ইয়াতে ইমান ঠাণ্ডা গাইজ, মই অৰুণাচল ইটানগৰত 7 মাহ আছোঁ, তাৰপৰা 2 ডেজ হৈছে। তো ইমান এক্সপেক্ট কৰা নাছিলোঁ যে ইয়াতে বহুত ঠাণ্ডা হ'ব বুলি, কিন্তু যিহেতু তাতে অৰুণাচল ইটানগৰত ইমান ঠাণ্ডা পৰা নাছিল, তো কিন্তু ভাবিছিলোঁ ইমান এক্সপেক্ট কৰা নাই আৰু ঠাণ্ডা ইমান নপৰে বুলি ভাবিছিলোঁ, যিহেতু তাতে পৰা নাই। তো গাইজ কিন্তু উল্টা হৈছে, মোৰ বেক চাইডে চাব পাৰে পূৰা ফগ হৈ আছে এতিয়ালৈকে, পূৰা নিয়ৰ পৰি আছে। আহক গাইজ, দেৰি নকৰাকৈ মই আপোনালোকক ইয়াৰ পৰিৱেশসমূহ দেখুৱাইছোঁ। আৰু এইখিনি জেগাখিনি আমি একচুৱেলি বাংলা বুলি কওঁ, বাংলা, কাৰণ ইয়াতে আগতে বহুত জংঘল টংঘল আছিল, সেইটো কাৰণে চাগে বাংলা বুলি কোৱা হয়। আৰু ইয়াতে বহুত চিৰিয়েলৰ শ্বুটিং হৈছে, চিনেমাৰো শ্বুটিং হৈছে। তো আহক আপোনালোকক আজি সেইখিনি লোকেশ্যনসমূহ দেখুৱাই আছোঁ। আৰু এইটো হৈছে ভিতৰৰ মানে যোনটো গেটৰ সন্মুখৰ ফিল্ডটো, সেইফালে আছে চাহৰ বাগান, কেইটামান অলপ চাহৰ পুলি হেৰি আছে। তো বাকী চাব পাৰে ফিল্ডখন বহুত ডাঙৰ। চ' গাইজ মানে একচুৱেলি কি হৈছে, ঠাণ্ডাৰ কাৰণে মানে ভইচটো বহি গৈছে আৰু ৱৰ্কআউট কৰি আহিছোঁ, তো ভইচটো অলপ ডিফেক্ট টাইপৰ লাগিব পাৰে, তো চাব পাৰে। তো গাইজ সেইফালে সেইবোৰ ভিতৰত যে সেইখিনি ভিতৰতে ঘৰ চৰবিলাক আছে, তাৰ ভিতৰতে শ্বুটিং হয় মেক্সিমাম, তাতে হয়। তো গাইজ আগত যে মানে বহুত মানে জেগাখিনি বহুত ভাল লগা হৈছে, আগত মানে বহুত জংঘল হৈছিল, তো তথাপিও যিমানে হেৰি হ'লেও মহটো কিন্তু কমা নাই বাৰু। বৰ্তমান এতিয়া মৰ্ণিং 5 লগ, চ' এইবোৰ ঘৰবোৰ আছে, তাতে শ্বুটিংবোৰ হয়।